দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক এখন কাৰেক্ট ফাঁচি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক এখন কাৰেক্ট ফাঁচি দিবই লাগিব নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক এখন 9 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা মাতা পালিক ফাঁচি দিয়ক এখন কাৰেক্ট ফাঁচি দিয়ক পানীগাঁৱত 9 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা মাতা পালিক ফাঁচি দিয়ক ধৰ্ষণ কাৰেক্ট ফাঁচি দিয়ক আমাৰ দাবী নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক এখন কাৰেক্ট ফাঁচি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব পানীগাঁৱত 9 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা মাতা পালিক ফাঁচি দিয়ক পানীগাঁৱত 9 বছৰীয়া লখিমপুৰ জিলা সমিতি আৰু আমাৰ ৰাইজৰ সহযোগত আমি আজি এই প্ৰতিবাদ কৰিবলৈ লৈছোঁ যে অতি লজ্জাজনক কথা লখিমপুৰ জিলাত আপোনাৰ 9 বছৰীয়া এজনী কিশোৰীক তথা 9 বছৰত আমি শিশু বুলি কওঁ এজনী কিশোৰীক আপোনাৰ পানীগাঁৱৰ ফুকনহাটৰ 65 বছৰীয়া এজনী বৃদ্ধই মাতাপালি নামৰ এজন বৃদ্ধই তেখেতক ধৰ্ষণ কৰিবলৈ অপচেষ্টা কৰিছিল আৰু সেই যি লম্পট যি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা দুষ্কৃতিকাৰী মাতাপালিক লখিমপুৰ আৰক্ষীয়ে তেখেতক অতি গ্ৰেপ্তাৰ কৰিছে এতিয়ালৈকে আমি খবৰ পাইছোঁ কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰ কৰি তেখেতক ফাঁচি দিবলৈ আমি দাবী জনাইছোঁ আৰু এতিয়া এনেকুৱা হৈ গৈছে বৰ্তমান আপোনাৰ অসমত আজি নাৰী সুৰক্ষিত নহয় অতি লজ্জাজনক কথা আপোনাৰ লখিমপুৰত এতিয়া মধ্যমীয়াত সেইদিনা ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে লখিমপুৰত আপোনাৰ এই 9 বছৰীয়া কিশোৰীজনীকো মানে হাৰি যোৱা নাই য'তে ত'তে এতিয়া মোবাইল খুলিব ছ'চিয়েল মিডিয়া খেলিব অকল ধৰ্ষণ কৰিবলৈ অপচেষ্টা অৰ্থাৎ আমাৰ অসমত আজি নাৰী সুৰক্ষিত নহয় আমাৰ মাতৃ সুৰক্ষিত নহয় আমাৰ ভনী সুৰক্ষিত নহয় সেয়েহে আমাৰ এটা স্পষ্ট দাবী যে অসমীয়া জনমঞ্চৰ এই মুখ্যমন্ত্ৰী মহোদয় এই ধৰ্ষণকাৰীসকলক ফাষ্ট ট্ৰেকৰ আদালতৰ যোগেদি বিচাৰ কৰি ফাঁচি দিবলৈ আমি দাবী জনাইছোঁ এখন কাৰেক্ট ফাঁচি দিয়ক এখন কাৰেক্ট ফাঁচি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক আমাৰ দাবী জিন্দাবাদ আমাৰ দাবী নাই নিৰ্যাতন সহ্য কৰা নহ'ব নাই নিৰ্যাতন সহ্য কৰা নহ'ব এখন কাৰেক্ট ফাঁচি দিয়ক ফাঁচি দিয়ক পানীগাঁৱত 9 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা মাতা পালিক ফাঁচি দিয়ক ফাঁচি দিয়ক